বহু কাম বাকী আছে এই অঞ্চলৰ ৰাইজে কৈছে গতিকে বাকী থকা কামখিনিক 40 বছৰে যিজন মানুহে কৰিব নোৱাৰিলে যিজন মানুহে কৰিব নোৱাৰিলে সেইজনৰ মানুহগৰাকীয়ে পাৰিব নেকি 40 বছৰে বঙাইগাঁৱত যিবিলাক কাম এজন মানুহৰ নেতৃত্বত সমাধিত নহ'ল তেওঁৰ অৰ্ধাংগিনী যাক আমি গৃহিণী বুলি কওঁ মই নবৌৰ কথা বিৰুদ্ধে ক'বলগীয়া নাই কিন্তু মোৰ দাদাৰ নবৌয়ে কেনেকৈ কৰিব কাৰণ নবৌৰ অভিজ্ঞতাই নাই ৰাজনীতিক নবৌ গোটেই 40 বছৰ ঘৰতে সোমাই থ'লে দাদাৰ অভিজ্ঞতা আছিলে নোৱাৰিলে নবৌয়ে অভিজ্ঞতা ল'বলৈ ফিল্ডলৈ অহাই নাই গতিকে সিনহা ডাঙৰীয়াৰ এই কথাটো ৰাইজে উপলব্ধি কৰিছে আৰু সেইকাৰণে মই ভাবিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও গধূলা ফটো দেখিলে গম পাব আপোনালোকৰ টিভিত যে কোন ওলাই আহিছে কংগ্ৰেছৰ সপক্ষে আৰু এটা সুধিছোঁ যিটো পৰিয়ালতন্ত্ৰৰ ৰাজনীতিৰ কথা কয় সেইটো বিজেপিয়ে সমালোচনা কৰে কংগ্ৰেছৰ দলটো পৰিয়ালতন্ত্ৰ এতিয়া ইয়াত দেখা পোৱা গৈছেতো সেইটোৱে হৈছে গতিকে পৰিয়ালতন্ত্ৰৰ কথা মই কোৱা নাই মই নবৌৰ কথা কৈছোঁ নবৌ ৰাজনৈতিকভাৱে সামাজিকভাৱে বঙাইগাঁৱৰ মানুহৰ লগত বঙাইগাঁৱৰ স্বাৰ্থৰ লগত প্ৰত্যক্ষভাৱে কেতিয়াও জড়িত হোৱা নাই বুলি ইয়াৰ ৰাইজে কৈছে গতিকে যিহেতু নবৌ জড়িত নাছিল গতিকে বজেন সিনহা ডাঙৰীয়া সেই সুদক্ষতা সেই যি পাৰদৰ্শিতা লাগে সেইখিনি তেওঁৰ আছে এখন জিলা চলাইছিলে SP হিচাপে এটা জোন চলাইছিলে IGP হিচাপে যিজন মানুহে 5খন 6খন জিলাৰ নেতৃত্ব ল'ব পাৰে ল এণ্ড অৰ্ডাৰ যিজন মানুহে অসমৰ এখন ডাঙৰ জিলা নেতৃত্ব ল'ব পাৰে তেওঁ অভিজ্ঞ কাৰণ ৰাজনীতিত আপোনাক অভিজ্ঞতা লাগিব এইটো ট্ৰেইনিঙৰ চেণ্টাৰ নহয় এছেম্বলি ইজ নট এ ট্ৰেইনিং চেণ্টাৰ যে এইবাৰ মই গৈ ট্ৰেইনিং লৈ মহাবাৰৰ পৰা মই কাম কৰিম উই আৰ পুটিং হিয়াৰ এ ট্ৰেইন পাৰ্চন এক্সপিৰিয়েঞ্চ পাৰ্চন আৰু বঙাইগাঁৱৰ উচ্চ শিক্ষিত সংস্কৃতিবান ৰাইজে এটা শুদ্ধ সিদ্ধান্ত যে ল'ব এইটো মই নিশ্চিত